আপডেট বিগ ইলেকশন আপডেট আমি জনাবলৈ চেষ্টা কৰিছো প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো খবৰ আমি জনাবলৈ আপোনালোকক চেষ্টা কৰিছো এই মুহূৰ্তৰ আমাৰ হাতত যি আপডেট আহি পৰিছে এই মুহূৰ্তৰ আমাৰ হাতত যি আপডেট আহি পৰিছে যোৰহাটৰ হীৰেন্দ্ৰনাথ গোস্বামী অগ্ৰগতি অৰ্থাৎ যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ পিছ পৰি আছে আমি জনাই আছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো বিগ আপডেট আমি জনাবলৈ চেষ্টা কৰিছো জালুকবাৰী হিমন্ত বিশ্ব শৰ্মাৰ অগ্ৰগতি আমি এই মুহূৰ্তত জনাই আছো বিগ আপডেট আমি জনাই আছো আপোনালোকক বিজেপি কিমানখন আসনৰ অগ্ৰগতি লাভ কৰিছে সেয়া আমি আপোনালোকক জনাই আছো এই মুহূৰ্তৰ প্ৰতিটো আপডেট প্ৰতিটো খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো প্ৰতিটো সঁচা খবৰ আমি জনাবলৈ আপোনালোকক চেষ্টা কৰি আছো বিজেপিয়ে বৰ্তমানলৈকে ৭৫খন আসনৰ অগ্ৰগতি লাভ কৰিছে সমান্তৰালকৈ যি ক'বলৈ যাওক কংগ্ৰেছে ২১খন আসনৰ অগ্ৰগতি লাভ কৰিছে AIDF-এ এখন আসনৰ অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তৰ বিগ আপডেট আমি লৈ আহিছো ভূপেন বৰা বিহপুৰীয়াৰ অগ্ৰগতি লাভ কৰি আছে প্ৰথম ৰাউণ্ডৰলৈকে লখিমপুৰ জিলাৰ ৫টা সমষ্টিতে কিন্তু বৰ্তমান বিজেপিৰ অগ্ৰগতি অৰ্থাৎ কংগ্ৰেছ পিছ পৰি আছে এই মুহূৰ্তৰ আপডেট আমি জনাবলৈ চেষ্টা কৰিছো আপোনালোকক এই মুহূৰ্তৰ আমি আপডেট লৈ আহিছো আপোনালোকলৈ বিজেপি 85 প্লাস ক্ষমা কৰিবা বিজেপি 85 সমান্তৰালকৈ কংগ্ৰেছ 21 গতিকে বৰ্তমান সময়ত যদি আমি চাবলৈ যাওঁ এই মুহূৰ্তৰ আকৌ হলনি হৈছে দৃশ্যপট পুনৰ হলনি হৈছে প্ৰতি মুহূৰ্তৰ দৃশ্যপট হলনি হোৱা দেখিবলৈ পোৱা গৈছে বিজেপি 87 পাইছে বিজেপি 87 টিয়কত বিকাশ শইকীয়া এজিপিৰ অগ্ৰগতি কংগ্ৰেছ 21 খন আসনৰ অগ্ৰগতি লাভ কৰিছে ডিব্ৰুগড় ৬খন আসনতে বিজেপিৰ অগ্ৰগতি লাভ কৰিছে AIDF-ৰ বদৰুদ্দিন আজমল বিনান কাণ্ডেত পিছ পৰি আছে তিনিচুকীয়াত পুলক গোহাঁই অগ্ৰগতি অৰ্থাৎ মুহূৰ্ত দৃশ্যপট সলনি হৈ আছে কিন্তু ক'ব লাগিব যে যি সময়ত বিৰোধীয়ে কৈ আছিলে যে ২০২৬ত চৰকাৰ গঠন কৰিব কিন্তু সেয়া প্ৰায় এতিয়া সেয়া স্বপ্ন অৰ্থাৎ সেই স্বপ্ন এতিয়া ভংগ হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো বৰ্তমান সময়ত বিজেপিয়ে 88 প্লাস বিজেপিয়ে 88খন আসন লাভ কৰিছে অৰ্থাৎ বিজেপি মিত্ৰজোঁটে 88খন আসন লাভ কৰিছে সমান্তৰালকৈ কংগ্ৰেছে কেৱল মাত্ৰ 21খন অৰ্থাৎ 21খন আসন লাভ কৰিছে নাজিৰাত দেৱব্ৰত শইকীয়া পিছ পৰি আছে নাজিৰাত পিছ পৰিছে দেৱব্ৰত শইকীয়া জাগিৰোডত অগ্ৰগতি লাভ কৰিছে বিজেপিৰ পীযুষ হাজৰিকা জালুকবাৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অগ্ৰগতি শিৱসাগৰত পিছ পৰি আছে অখিল গগৈ ডিব্ৰুগড়ৰ ৬খন আসনতে বিজেপিৰ অগ্ৰগতি দিছপুৰত বৈদ্যুৎ বৰ্ডলৈ অগ্ৰগতি বিধানসভা নিৰ্বাচনৰ যি আজি ভোট গ্ৰহণ সেই ভোট গণনাৰ প্ৰতিটো আপডেট আমি আপোনালোকক জনাই আছো এই মুহূৰ্তৰ প্ৰতিটো আপডেট আমি জনাবলৈ চেষ্টা কৰিছো কমলপুৰত দিগন্ত কলিতাৰ অগ্ৰগতি লাভ কৰিছে কমলপুৰত দিগন্ত কলিতাৰ অগ্ৰগতি লাভ ৰঙা নদীৰ ঋষিৰাজ হাজৰিকাৰ অগ্ৰগতি শিৱসাগৰত অখিল গগৈ পিছ পৰি আছে দৃশ্যপট সলনি হৈ থকা দেখিবলৈ পোৱা গৈছে প্ৰতিটো মুহূৰ্ততে দৃশ্যপট সলনি হোৱা দেখিবলৈ পোৱা গৈছে কিছু সময় পূৰ্বে অখিল গগৈ আগবাঢ়ি আছিলে খুৱাঙত লুৰিণজ্যোতি গগৈ পিছ পৰি আছে কিছু সময় পূৰ্বে খুৱাঙত অগ্ৰগতি লাভ কৰিছিলে লুৰিণজ্যোতি গগৈয়ে আৰু তাৰ পাছত এতিয়া খুৱাঙত কিন্তু পিছ পৰা দেখিবলৈ পোৱা গৈছে লুৰিণজ্যোতি গগৈ শিৱসাগৰত পিছ পৰিছে অখিল গগৈ দিছপুৰত প্ৰদ্যুৎ বৰদলৈ অগ্ৰগতি ভবানীপুৰ সৰভোগত ৰঞ্জিত কুমাৰ দাসৰ অগ্ৰগতি লাভ কৰিছে বৰ্তমান সময়ৰ আপডেট বিগ আপডেট ৰঞ্জিত দাসৰ অগ্ৰগতি লাভ অৰ্থাৎ দৃশ্যপট সলনি হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু আমি প্ৰতিটো খবৰ আমি আপোনালোকক জনাই আছো প্ৰতিটো আপডেট আমি দিবলৈ চেষ্টা কৰিছো বৰ্তমানলৈকে আমি জনাবলৈ চেষ্টা কৰিছো আমি আপোনালোকক প্ৰতিটো খবৰ আমি জনাই আছো ক'ত কিমানখন আসন পাইছে আমি সেয়া আমি আপোনালোকক জনাই আছো
যিহেতুকে এইবাৰ তামোলপুৰত বিশ্বজিৎ দৈমাৰী বিজেপিৰ অগ্ৰগতি, সোণাৰীত উৎপল গগৈ কংগ্ৰেছৰ পিছ পৰি আছে। বিজেপি প্লাছ 88 বিজেপি 88 কংগ্ৰেছ 22। ডিমৌত বিজেপিৰ সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে ৪,৭৫২টা ভোটত। মৰিয়নীৰ ৰূপজ্যোতি কুৰ্মী আগবাঢ়িছে ৩,৩৩৭টা ভোটত। ৰূপজ্যোতি কুৰ্মী আগবাঢ়িছে, মৰিয়নীৰ ৰূপজ্যোতি কুৰ্মী আগবাঢ়িছে। যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী আগবাঢ়িছে ১,১৯১টা ভোটত। যোৰহাটত আগবাঢ়িছে। নাহৰকটীয়াত বিজেপিৰ তৰংগ গগৈ আগবাঢ়িছে। অৰ্থাৎ পুনৰ গেৰুৱা হোৱাৰ দিশে, অৰ্থাৎ পুনৰ ২৬ৰ নিৰ্বাচন পুনৰ গেৰুৱা হোৱাৰ দিশে অগ্ৰসৰ হোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু কংগ্ৰেছে কৈছিলে যে এইবাৰ ২০২৬ত কংগ্ৰেছ চৰকাৰ হ'ব বা বিৰোধী চৰকাৰ হ'ব, কিন্তু সেয়া পাই এতিয়া কিন্তু অনিশ্চয় এটা হোৱা দেখিবলৈ পোৱা গৈছে। সেয়া যেন সপোন হৈ ৰোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ ৮৮খন আসন অৰ্থাৎ 88+ আসনত কিন্তু এতিয়া বিজেপি আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে। 88+ আসনত বিজেপি আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালকৈ যদি ক'বলৈ যাওঁ, কংগ্ৰেছে কেৱল মাত্ৰ ২১খন আসনতহে কিন্তু আগবাঢ়ি আছে। এই মুহূৰ্তত যিখিনিলৈকে আপডেট আহি পৰিছে আমি আপোনালোকক জনাই আছো। যিহেতু এই মুহূৰ্তত ক'ব লাগিব পুনৰ সলনি হৈছে, 89 হৈছেগে বিজেপিৰ, 89 হৈছেগে বিজেপি। 89খন আসনত বিজেপি আগবাঢ়া দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ যি নিৰ্বাচন সেয়া কিন্তু একপক্ষীয় হোৱাই প্ৰায় দেখিবলৈ পোৱা গৈছে। যিহেতুকে গৌৰৱ গগৈ হওক বা যি বিৰোধীয়ে কৈ আছিলে যে এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ হ'ব, অসমত কংগ্ৰেছ চৰকাৰ বিজেপি ধূলিসাৎ হ'ব কৈ থকা হৈছিলে। কিন্তু সেই সময়তে কিন্তু এতিয়া ওলোটা হোৱা দেখিবলৈ পোৱা গৈছে। টিয়কত পুনৰবাৰ আমি জনাইছো টিয়কত বিকাশ শইকীয়া আগবাঢ়িছে। আৰু এইখিনিতে পুনৰ দৃশ্যপট সলনি হৈছে। বিজেপি ৯০খন অৰ্থাৎ 90 আসনত বিজেপি আগবাঢ়িছে। এইখিনিতে আন এক আপডেট, এক গুৰুত্বপূৰ্ণ আপডেট। ভবানীপুৰত ৰঞ্জিত কুমাৰ দাস পিছ পৰিছে। কিছু সময়লৈকে ৰঞ্জিত কুমাৰ দাস আগবাঢ়িছিলে, পুনৰ সেই দৃশ্যপট সলনি হৈছে। ৰঞ্জিত কুমাৰ দাস এইবাৰ পিছ পৰা দেখিবলৈ পোৱা গৈছে। বিজেপি প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস পিছ পৰিছে। দেৱব্ৰত শইকীয়া পিছ পৰি আছে নাজিৰা সমষ্টিত। অৰ্থাৎ দেৱব্ৰত শইকীয়াও কিন্তু এতিয়া পিছ পৰা দেখিবলৈ পোৱা গৈছে। নাজিৰা সমষ্টিৰ দৃশ্যপট সলনি হোৱা দেখিবলৈ পোৱা গৈছে। শিৱসাগৰৰ অখিল গগৈ পিছ পৰি আছে। অৰ্থাৎ কুশল দুৱাৰী আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত আমি জনাই আছো, খবৰ আমি আপোনালোকক দি আছো। লুৰিণজ্যোতি গগৈ খোৱাঙত পিছ পৰিছে। যিহেতু খোৱাং সমষ্টিটো এটা লক্ষণীয় সমষ্টি হৈছিলে এইবাৰ। লুৰিণজ্যোতি গগৈ তাৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে, কিন্তু সেই সময়ত এতিয়া লুৰিণজ্যোতি গগৈ পিছ পৰা দেখিবলৈ পোৱা গৈছে।
জনাবলৈ চেষ্টা কৰিছোঁ আমি আপোনালোকক বৰ্তমান সময়ত যদি ক'বলৈ যাওঁ তানজিল হুছেইন অৰ্থাৎ সামগ্ৰীৰ তানজিল হুছেইন পিছ পৰি আছে সামগ্ৰীৰ তানজিল হুছেইন পিছ পৰি থকা দেখিবলৈ পোৱা গৈছে আৰু নাহৰকটীয়াৰ তৰংগ গগৈ বিজেপিৰ যিগৰাকী প্ৰাৰ্থী তৰংগ গগৈ আগবঢ়া দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত বিজেপি 91খন আসনৰ অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে 21খন আসনৰ অগ্ৰগতি লাভ কৰিছে আৰু যিসমূহ এক্সিট পল অৰ্থাৎ যি এক্সিট পল আহিছিলে সেই এক্সিট পল যেন সঁচা হ'বলৈ গৈ আছে এক্সিট পল যেন সম্পূৰ্ণ সঁচা হ'বলৈ গৈ থকা দেখিবলৈ পোৱা গৈছে ভবানীপুৰ অৰ্থাৎ ভবানীপুৰ যিগৰাকী ৰঞ্জিত কুমাৰ দাস এই ৰঞ্জিত কুমাৰ দাস কিন্তু পিছ পৰা দেখিবলৈ পোৱা গৈছে আপোনালোকে কমেন্ট কৰিব পাৰে আপোনালোকে কমেন্ট কৰি জনাব পাৰে যে আপোনালোকে কি বিচাৰে কংগ্ৰেছৰ 25 হৈছে বৰ্তমান সময়ত আৰু ডিমত সুশান্ত বৰগোহাঁই যিগৰাকী বিজেপি পাৰ্টি তেখেতে 4752টা ভোটৰ অগ্ৰগতি লাভ কৰিছে এইখিনি সময়ৰ আপডেট আমাৰ হাতত আহি পৰিছে যিহেতু গণনা চলি আছে আৰু কংগ্ৰেছে বৰ্তমান 25খন আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে 25খন আসনৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তৰ আপডেট আমি দিছো আপোনালোকক কংগ্ৰেছ 25খন আসনত অগ্ৰগতি লাভ কৰিছে অৰ্থাৎ প্ৰতি মুহূৰ্ত অৰ্থাৎ প্ৰতি ছেকেণ্ডে দৃশ্যপট সলনি হৈ থকা দেখিবলৈ পোৱা গৈছে প্ৰতি ছেকেণ্ডে দৃশ্যপট সলনি হৈছে আজিৰ দিনটোত আৰু যিহেতুকে আজিৰ দিনটোৰ কাৰণে ৰৈ থকা দেখিবলৈ পোৱা গৈছিলে প্ৰতিগৰাকী লোককে ৰৈ থকা দেখিবলৈ পোৱা গৈছিলে কাৰণ পুৱাৰ ভাগৰ পৰা প্ৰতিগৰাকী ব্যক্তিয়ে আজিৰ দিনটোৰ কাৰণে অপেক্ষা কৰিছিলে যিসকল ৰাজনৈতিক নেতা বা যিসকল প্ৰাৰ্থী আছিলে প্ৰাৰ্থীসকলো আজি ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছিলে আৰু সেই সময়ত কিন্তু এতিয়া একেই যিহেতুকে এই সময়ত কোৱা হৈছিলে যে কংগ্ৰেছে এইবাৰ যিহেতু কংগ্ৰেছে মন্তব্য কৰিছিলে বা কংগ্ৰেছে এই সময়ত কৈ আছিলে যে এইবাৰ কংগ্ৰেছ চৰকাৰ হ'ব বা এইবাৰ বিৰোধী চৰকাৰ হ'ব কিন্তু সেই সময়ত কিন্তু যেন পুনৰ সেই কথা যেন মিছা হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু বৰ্তমান সময় অৰ্থাৎ এতিয়া 10 বাজিছে তথাপিতো এতিয়া ক'ব পৰা নাযায় সম্পূৰ্ণ তথ্য আমি এতিয়া দিব নোৱাৰো কিন্তু তথাপিতো 10 বজালৈকে যি আমি দেখিছো যে বিজেপি আৰু কংগ্ৰেছৰ অৰ্থাৎ বিজেপি যিখন যুঁজ সেই যুঁজখন কিন্তু একপক্ষীয় হোৱা দেখিবলৈ পোৱা গৈছে কোনোবা ক্ষেত্ৰত কাৰণ প্ৰায় 91খন আসন বৰ্তমান বিজেপি অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তলৈকে আৰু সেই সময়ত কংগ্ৰেছে 24খন আসনৰ অগ্ৰগতি লাভ কৰিছে সমান্তৰালকৈ AIUDF-এ 2খন আসনৰ অগ্ৰগতি লাভ কৰিছে আৰু যদি ক'বলৈ যাওঁ বিজেপিৰ টংলাৰ যিগৰাকী বিকাশ চন্দ্ৰ ডেকা তেখেতে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তৰ সেই আপডেট আমি লৈ আহিছো বিকাশ চন্দ্ৰ ডেকাই অগ্ৰগতি লাভ কৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল যে নাজিৰা সমষ্টিৰ যিগৰাকী দেৱব্ৰত শইকীয়া সেই দেৱব্ৰত শইকীয়া কিন্তু বৰ্তমান সময়ত পিছ পৰি থকা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ যি চাবলৈ যাওঁ যি দিছপুৰ সমষ্টি মীৰা বৰঠাকুৰ সমান্তৰালকৈ যি বনাম মীৰা বৰঠাকুৰ বনাম জয়ন্ত দাস আৰু প্ৰদ্যুৎ বৰদলৈ তিনিগৰাকী হেভিৱেট পাৰ্টি তাত আছিলে কিন্তু এই সময়ত কিন্তু যিহেতু কৈ থকা হৈছিলে তাত 50-50 চান্স আছিলে বিজেপি আৰু কংগ্ৰেছৰ মাজত কিন্তু সেই সময়ত এতিয়া কিন্তু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ পিছ পৰি থকা দেখিবলৈ পোৱা গৈছে বিজেপিৰ প্ৰদ্যুৎ বৰদলৈ তাত আগবঢ়া দেখিবলৈ পোৱা গৈছে বিজেপিৰ প্ৰদ্যুৎ বৰদলৈ তাত অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে সেই সমান্তৰালকৈ যদি ক'বলৈ যাওঁ মৰিয়নি সমষ্টিটো এক তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিলে সেই সময়ত যিহেতু ভাবি থকা হৈছিলে তাতো 50-50 চান্স আছিলে বিজেপি আৰু কংগ্ৰেছৰ 50-50 চান্স আছিলে সেই সময়ত কিন্তু তাতো একেই এতিয়া দেখিবলৈ পোৱা গৈছে যে বৰ্তমান অৰ্থাৎ 10 বজালৈকে বিজেপি তাত আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে শিৱসাগৰ অখিল গগৈ পিছ পৰি থকা দেখিবলৈ পোৱা গৈছে আৰু পুনৰ দৃশ্যপট সলনি হৈছে বিজেপি 96 কংগ্ৰেছ 23 AIUDF 2 অৰ্থাৎ বৰ্তমান সময়ত মুহূৰ্তই ছেকেণ্ডে দৃশ্যপট সলনি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া 10:16 হৈছে আৰু 10:16 এয়া বৰ্তমানৰ তথ্য আমি জনাই আছো আমি আপোনালোকক আৰু দিছপুৰৰ প্ৰদ্যুৎ বৰদলৈ অগ্ৰগতি লাভ কৰি আছে বৰ্তমানৰ দিছপুৰৰ প্ৰদ্যুৎ বৰদলৈ অগ্ৰগতি লাভ কৰি আছে তাত বেলেগে অগ্ৰগতি লাভ কৰা নাই বৰ্তমানলৈকে তাত অগ্ৰগতি লাভ কৰিয়ে আছে বৰ্তমানো আৰু এইফালে যদি ক'বলৈ যাওঁ যে যিহেতু
60খন আসন লাগে অৰ্থাৎ 60খন আসন পালে ক্ষমা কৰিব 64খন আসন লাগে 64খন মেজিক নাম্বাৰ 64 মেজিক নাম্বাৰ বৰ্তমানলৈকে কিন্তু মেজিক নাম্বাৰ পাৰ কৰি গৈছে বিজেপিয়ে অৰ্থাৎ 96খন আসনৰ অগ্ৰগতি লাভ কৰি আছে এয়া হয়তো পৰৱৰ্তী সময়ত এয়া কিছু হাল সলনি হ'ব হোৱাৰ সম্ভাৱনা আছে যেনেকৈ এতিয়াও যথেষ্ট সময় আছে এতিয়া 10 বাজিছে আৰু 10 বজাৰ পিছত এতিয়াও যথেষ্ট সময় আছে কিন্তু সেই সময়ত যদি ক'বলৈ যাওঁ যিহেতু ধাৰণা কৰা হৈছিলে যে অখিল গগৈ আগবাঢ়ি থাকিব কিন্তু বৰ্তমান অখিল গগৈ কিন্তু পিছ পৰি থকা দেখিবলৈ পোৱা গৈছে পিছ পৰি আছে অখিল গগৈ পিছ পৰি আছে গৌৰৱ গগৈ পিছ পৰি আছে জ্ঞানশ্ৰী বৰা পিছ পৰি আছে কুনকি চৌধুৰী পিছ পৰি আছে মধ্য গুৱাহাটী সমষ্টিটো আছিলে লক্ষণীয় সমষ্টি কাৰণ তাত বিজয় গুপ্তাৰ লগত এগৰাকী সৰু ছোৱালী অৰ্থাৎ যাক জেনজি বুলি কোৱা হয় অৰ্থাৎ এই জেনজি তাত উঠিছিলে কুনকি চৌধুৰী কিন্তু বৰ্তমান কুনকি চৌধুৰী সেই যি বৰ্তমানলৈকে যি ভোট গণনা সেই ভোট গণনা কিন্তু কুনকি চৌধুৰী পিছ পৰি থকাই দেখিবলৈ পোৱা গৈছে জনাইছো এই মুহূৰ্তৰ খবৰ আমি দি আছো আমি আপোনালোকক নিৰ্বাচনৰ প্ৰতিটো আপডেট আমি আপোনালোকক জনাই আছো বৰ্তমানলৈকে যি আপডেট আমাৰ হাতত আহি পৰিছে সেই আপডেট আমি আপোনালোকক দি আছো আমি সেই আপডেট আমি আপোনালোকক জনাই আছো যে যেহেতু যি 8 বজাৰ লগে লগে আজি আৰম্ভ হৈছিলে নিৰ্বাচনৰ ভোট গণনা আজি আৰম্ভ হৈছিলে সেই সময়ত কিন্তু এতিয়ালৈকে যি আমি দেখি আছো এতিয়ালৈকে যি দৃশ্য আমি দেখি আছো যি আমাৰ তথ্য আহি পৰিছে কিন্তু প্ৰায় কেইটা সমষ্টিতে কিন্তু বৰ্তমান বিজেপি অগ্ৰগতি লাভ কৰি থকাই দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বহু সমষ্টিত কংগ্ৰেছৰ যদিও পাইছে কিন্তু যি ধৰণে কংগ্ৰেছে আশা কৰিছিলে বা যি ধৰণে কংগ্ৰেছে সপোন দেখিছিলে কিন্তু সেই সপোন প্ৰায় নিচিন্ন হোৱা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া আমি জনাই আছো যে বিজেপিয়ে কিন্তু এতিয়ালৈকে 96খন আসনৰ অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে 24খন আসনৰ অগ্ৰগতি লাভ কৰিছে আৰু AIDF-এ 2খন আসনত অগ্ৰগতি লাভ কৰি আছে আমি এই মুহূৰ্তলৈকে সেই খবৰ আমি আপোনালোকক দি আছো আমি প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো খবৰ আমি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিছো যিহেতু প্ৰতিগৰাকী নেতা প্ৰতিগৰাকী দলীয় কৰ্মী বৰ্তমান টিভি সন্মুখত বা কোনোবাই মোবাইল চাই আছে বা কোনোবাই যিসকল লোকে ঘৰত আছে সেইসকল লোকে ঘৰৰ পৰাই আজি মোবাইলতে চাই আছে কিন্তু সকলোৱে ভাবি আছিলে বা কংগ্ৰেছৰ যিসকল নেতা কৰ্মী আছিলে কংগ্ৰেছৰ নেতা কৰ্মীসকলে যেনেধৰণে ভাবিছিলে যে এইবাৰ যে এইবাৰ অসমৰ পৰা বিজেপিক উফৰাই পঠিয়াম বা এনেধৰণৰ মন্তব্য কৰিছিলে কিন্তু সেই সময়ত কিন্তু এখন ওলোটা ছবি বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে এতিয়ালৈকে 122টা সমষ্টিৰ যি তথ্য আহি পৰিছে 122টা সমষ্টিৰ ভিতৰত কিন্তু 122টা সমষ্টিৰ ভিতৰত 96 অৰ্থাৎ 96খন আসনে কিন্তু বৰ্তমানলৈকে বিজেপিৰ হাততে আছে তাৰ মাজত 24খন আসন আছে আৰু এই মুহূৰ্তত আমি আন এক আপডেট লৈ আহিছো মাজুলীত ভুৱন গাম আগবাঢ়িছে অৰ্থাৎ বিজেপি প্ৰাৰ্থী ভুৱন গাম মাজুলীত অগ্ৰগতি লাভ কৰিছে ভুৱন গামে অগ্ৰগতি লাভ কৰিছে টংলাত বিজেপি কৰ্মী বিকাশ চন্দ্ৰ ডেকাই অগ্ৰগতি লাভ কৰিছে পুনৰ আমি জনাই আছো তানজিল হুছেইন সামগ্ৰীত কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে পিছ পৰি আছে অৰ্থাৎ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন বৰ্তমান পিছ পৰি থকা দেখিবলৈ পোৱা গৈছে সামগ্ৰী আৰু যিহেতুকে দিছপুৰ সমষ্টিৰ কথা যদি ক'বলৈ যাওঁ দিছপুৰ সমষ্টিত কিন্তু বৰ্তমানলৈকে পদ্যুৎ বৰদলৈ আগবাঢ়ি আছে তাত দিছপুৰ সমষ্টিত বৰ্তমানলৈকে পদ্যুৎ বৰদলৈ আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে এতিয়াও তাত মীৰা বৰঠাকুৰ পিছ পৰি আছে দিছপুৰ সমষ্টিৰ পৰা মীৰা বৰঠাকুৰ পিছ পৰি আছে আমি সেই খবৰ আমি আপোনালোকক দি আছো প্ৰতিটো মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ আপোনালোকক চেষ্টা কৰিছো যিহেতুকে 96খন আসন 96খন আসনলৈকে বৰ্তমান বিজেপি অগ্ৰগতি লাভ কৰিছে সমান্তৰালকৈ 24খন আসনত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে আৰু ইয়াৰ হয়তো কিছু সেকেন্ডে যিহেতু এইসমূহ সলনি হৈ আছে আৰু হয়তো কিছু সময়ৰ পিছতে পুনৰ আন এক আপডেট আহি পৰিব আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আমি জনাই যাম আপোনালোকক প্ৰতিটো আপডেট কিন্তু তাৰ মাজতে ক'ব লাগিব আন এক খবৰ আমি এইখিনিতে দিব লাগিব যদিও আজি অসমত নিৰ্বাচন তাৰ লগতে কিন্তু 5খন ৰাজ্যতো বৰ্তমান নিৰ্বাচন চলি আছে নিৰ্বাচনৰ ভোট গণনা চলি আছে 5খন ৰাজ্যত কেৰালাত চলি আছে পুণ্ডুচেৰীত চলি আছে ৱেষ্ট বেংগলত চলি আছে গতিকে সেইসমূহ যদি চাবলৈ যাওঁ পুণ্ডুচেৰীত কিন্তু বিজেপি অগ্ৰগতি লাভ কৰি আছে 11খন আসনত সমান্তৰালকৈ ৱেষ্ট বেংগলত TMC আগবাঢ়ি আছে 57 বিজেপি 93 তাৰ পাছত যদি তামিলনাডুত ক'বলৈ যাওঁ তামিলনাডুতো
তামিলনাডুৰ খবৰ আহি পৰিছে 169 খনৰ বৰ্তমানলৈকে ৰিজাল্ট ওলাইছে ৰিজাল্ট মানে কেৰালাৰ যদি ক'ব যাওঁ কেৰালা LDF 49 UDF 85 বিজেপি তাত 3খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে গতিকে আজি অসমৰ লগতে সেই 5খন ৰাজ্যটো বৰ্তমান নিৰ্বাচনৰ যি ভোট গণনা হে চলি আছে কিন্তু তাৰ মাজতে কিন্তু অসমক লৈ পেলাই এক বিশেষ আকৰ্ষণ থাকে অৰ্থাৎ অসমৰ নিৰ্বাচনটোক লৈ বিশেষ আকৰ্ষণ থাকে সেই কাৰণে সেয়াই ইয়াতে হওক বা নেশ্যনেল মিডিয়াতে হওক সকলো ঠাইত বাহিৰতে হওক সকলোৱে কিন্তু অসমৰ নিৰ্বাচনটো এক বিশেষ আকৰ্ষণৰ চকুৰে চায় আৰু বৰ্তমানলৈকে যি আমাৰ হাতত আপডেট পৰি আহি পৰিছে যে যোৰহাটত বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে যোৰহাটতো বিজেপিৰ অগ্ৰগতি গৌৰৱ গগৈ পিছ পৰি আছে দিছপুৰত অগ্ৰগতি লাভ কৰিছে বিজেপি বিধানসভা নিৰ্বাচনৰ এই ভোট গণনা অব্যাহত থকাৰ মাজত এইসমূহ খবৰ আহি পৰিছে বৰচলাৰ বিজেপি প্ৰাৰ্থী ঋতুবৰ্ণ শৰ্মা 4300 ভোটত আগবাঢ়িছে 4300 ভোটত আগবাঢ়ি আছে ঋতুবৰ্ণ শৰ্মা আৰু হয়তো সেই তথ্য কিছু সময় পিছত আৰু অধিক সলনি হোৱাৰ সম্ভাৱনা আছে আৰু বৰ্তমানলৈকে 122 খনৰ ভিতৰত আন এক খবৰ আহি পৰিছে এজিপিৰ পৃথিৱীৰাজ ৰাভা তেজপুৰৰ 1035টা ভোটত আগবাঢ়িছে পৃথিৱীৰাজ ৰাভা 1035টা ভোটত আগবাঢ়িবলৈ সক্ষম হৈছে এজিপি প্ৰাৰ্থী পৃথিৱীৰাজ ৰাভা নদুৱাৰৰ পদ্ম হাজৰিকা আগবাঢ়িছে নদুৱাৰৰ পদ্ম হাজৰিকা বিজেপি প্ৰাৰ্থী অগ্ৰগতি লাভ কৰিছে লখিমপুৰৰ আপডেট আহি পৰিছে লখিমপুৰৰ মানৱ ডেকা 9400 ভোটত আগবাঢ়িবলৈ সক্ষম হৈছে অগ্ৰগতি লাভ কৰিছে 9400 ভোটত এক বৃহৎ সংখ্যক ভোটত আগবঢ়া বুলি ক'ব লাগিব 9400 ভোটত আগবাঢ়িছে মানৱ ডেকাই মুহূৰ্তত আগবঢ়া দেখিবলৈ পোৱা গৈছে মানৱ ডেকা আগবাঢ়িছে 9400 ভোটত লখিমপুৰৰ পৰা বিগ আপডেট মানৱ ডেকা 9400 ভোটত আগবঢ়া দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ পৰা জনাই আছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো প্ৰতি মুহূৰ্ততে সলনি হৈছে দৃশ্যপট সলনি হোৱা দেখিবলৈ পোৱা গৈছে আমি কিছু আপডেট আপোনালোকক জনাবলৈ চেষ্টা কৰিছো নাজিৰা সমষ্টিৰ প্ৰথম ৰাউণ্ডত বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে পাইছে 5655টা ভোট সমান্তৰালকৈ কংগ্ৰেছ প্ৰাৰ্থী গৰাকী ক্ষমা কৰিব নাজিৰা সমষ্টিৰ ক্ষমা কৰিব আমাৰ এইখিনিতে এক মিষ্টেক হৈছিলে ভুল হৈছিলে ক্ষমা কৰিব নাজিৰা সমষ্টিৰ প্ৰথম ৰাউণ্ডত বিজেপি প্ৰাৰ্থী গৰাকীয়ে পাইছে 5655টা ভোট সমান্তৰালকৈ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে পাইছে 3141 গৰাকী ভোট আৰু ব্যৱধান হৈছিলে 2514টা ভোট আৰু সমান্তৰালকৈ যি ক'বলৈ যাওঁ শিৱসাগৰ জিলাৰ প্ৰথম ৰাউণ্ডৰ যি আপডেট আছে বিজেপি প্ৰাৰ্থী কুশল দুৱাৰী 5111টা ভোট ৰাইজৰ দল 3263টা ভোট অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা আমগুৰি সমষ্টিৰ পূৰ্ব বিধায়ক প্ৰদীপ হাজৰিকাই বৰ্তমান কিন্তু 5089টা ভোটহে পাবলৈ সক্ষম হৈছে এই মুহূৰ্তৰ সেই আপডেট আমি আপোনালোকক দিছো যিহেতুকে বৰ্তমান ভোট গণনা চলি আছে সেই মুহূৰ্তত আমি সেই আপডেট দিছো লখিমপুৰ সমষ্টি মানৱ ডেকা আগবাঢ়িছে 9400 ভোটত এক বৃহৎ ভোটৰ ব্যৱধানত আগবঢ়া দেখিবলৈ পোৱা গৈছে জাগিৰোডত পীযুষ হাজৰিকা আগবাঢ়ি আছে যিহেতু পূৰ্বৰে পৰা পীযুষ হাজৰিকা আগবাঢ়ি আছিলে এইখিনি সলনি হৈছে আন এক ছবি বিজেপি বৰ্তমান 97খন আসনৰ অগ্ৰগতি লাভ কৰিছে 97 বিজেপি কংগ্ৰেছ 24 আৰু পীযুষ হাজৰিকা আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে নাজিৰা দেৱব্ৰত শইকীয়া পিছ পৰি থকা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত গোসাইগাঁৱত বিপিএফ পাৰ্টি যিগৰাকী প্ৰাৰ্থী তেখেত আগবঢ়া দেখিবলৈ পোৱা গৈছে গোসাইগাঁৱৰ
এই মুহূৰ্তত আন এক আপডেট আহিছে যে কংগ্ৰেছ 25খন আসনত আগবঢ়া দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ কৌশিক ৰায় আগবাঢ়িছে বৰচলাৰ ঋতুবৰণ শৰ্মা আগবাঢ়িছে অৰ্থাৎ দৃশ্যপট মুহূৰ্তই সলনি হোৱা দেখিবলৈ পোৱা গৈছে এইবাৰ আৰু এতিয়ালৈকে কিন্তু অখিল গগৈ পিছপৰিয়া আছে এতিয়ালৈকে অখিল গগৈ আগবাঢ়িব পৰা নাই এতিয়ালৈকে অখিল গগৈ পিছপৰিয়া আছে ৰাইজৰ দলৰ অখিল গগৈ আগবাঢ়িব পৰা নাই অখিল গগৈ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিলে শিৱসাগৰৰ কুশল দৌৰি অখিল গগৈৰ মাজৰ সেই যুঁজখন আকৰ্ষণীয় আছিলে আৰু তাৰ মাজত কিন্তু এতিয়া অখিল গগৈক পিছ পেলাই কিন্তু কুশল দৌৰি আগবাঢ়ি থকাহে দেখিবলৈ পোৱা গৈছে
এই মুহূৰ্তত আন এক বিগ আপডেট AIDF-ৰ নেতাৰ বদৰুদ্দিন আজমল বিনান কান্দিত আগবাঢ়ি আহিছে AIDF-ৰ নেতাগৰাকী আগবাঢ়িছে বিনান কান্দিত বদৰুদ্দিন আজমল ধলাইত বিজেপি প্ৰাৰ্থী অগ্ৰগতি জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ 9000 ভোটৰ অগ্ৰগতি আৰু বৰ্তমানলৈকে বিজেপিয়ে 100খন আসনৰ অগ্ৰগতি লাভ কৰিছে সমান্তৰালকৈ 24খন আসনৰ অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে আৰু 2খন আসনত লাভ কৰিছে AIDF আৰু এই মুহূৰ্তৰ আপডেট আহি পৰিছে আমাৰ হাতত দিছপুৰ সমষ্টিত মীৰা বৰঠাকুৰ পিছ পৰি আছে দিছপুৰ সমষ্টি অগ্ৰগতি লাভ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে মীৰা বৰঠাকুৰ পিছ পৰি আছে দিছপুৰ সমষ্টিৰ প্ৰায় 9000 ভোটত হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিত আগবাঢ়িছে হিমন্ত বিশ্ব শৰ্মা 9000 ভোটত আগবঢ়া দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ চেষ্টা কৰিছো এনিভিউ দৰ্শকক আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে। কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज,
इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरीज जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখন আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ড আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।